আজি অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমটো মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব প্ৰথমখন স্লিপাৰ বন্দে ভাৰত। হয়, মই উপস্থিত আছো কামাখ্যা জংচনত আৰু এই কামাখ্যা ষ্টেচনতে আজি মুকলি হ'ব প্ৰথমখন আচলতে স্লিপাৰ বন্দে ভাৰত। সামগ্ৰিক দৃশ্য দেখাব ভিডিঅ' জাৰ্নেলিষ্টে, মই অনুৰোধ জনাম সামগ্ৰিক দৃশ্য দেখাবলৈ। কিছু সময় পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব কামাখ্যা ৰেল ষ্টেচনত আৰু নৱবৰ্ষৰ প্ৰথম ভাগতে আচলতে দেশ তথা ৰাজ্যবাসীলৈ সুখবৰ দিলে ভাৰত চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ তত্বাৱধানত আগবঢ়ালে বিশেষ ৰেল সেৱা। আৰু আজি ৰাতিপুৱাৰ ভাগতে কিছু সময় পিছতে আচলতে নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই বন্দে ভাৰত স্লিপাৰ প্ৰথমখন আচলতে পুনৰবাৰ জনাইছো প্ৰথমখন স্লিপাৰ বন্দে ভাৰত ৰেল সেৱা। ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্য দেখুৱাই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব কিছু সময় পিছতে এই কামাখ্যা ৰেল ষ্টেচনত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু পশ্চিমবংগৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ চলিব এই বন্দে ভাৰত স্লিপাৰ ট্ৰেইন। পশ্চিমবংগৰ পৰা হাওৰা হৈ কামাখ্যা ৰেল ষ্টেচনলৈ চলিব। আৰু আচলতে আমি জনসম্পৰ্ক যি বিষয়া আছে সেই জনসম্পৰ্ক বিষয়াৰ পৰা ইতিমধ্যে আমি জানিবলৈ সক্ষম হৈছিলো যে যি স্লিপাৰ বন্দে ভাৰত ট্ৰেইনখন আছে, স্লিপাৰ বন্দে ভাৰত ট্ৰেইনখনত আচলতে অসমৰ পৰা পশ্চিমবংগলৈ যোৱা পথত আচলতে যাত্ৰীসকলে অসমীয়া খাদ্য গ্ৰহণ কৰিব পাৰিব। আৰু পশ্চিমবংগৰ পৰা হাওৰা হৈ যি কামাখ্যালৈ ট্ৰেইনখন চলিব, ঘূৰি অহাৰ পথত আচলতে তেওঁলোকে যি বেংগলী খাদ্য গ্ৰহণ কৰিবলৈ পাব। আৰু সম্পূৰ্ণ আচলতে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন ট্ৰেইন প্ৰথমখন স্লিপাৰ বন্দে ভাৰত। আৰু সকলো সাজু হৈছে আচলতে যি শুভাৰম্ভণিৰ সময়ত নাগাৰা কৰিব তেওঁলোকে সাজু হৈছে, লগতে যি বিহু নৃত্য কৰিবলৈ, সত্ৰীয়া নৃত্য কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ অসমৰ পৰম্পৰাগত আচলতে সাংস্কৃতিক দিশসমূহৰ যি প্ৰতীক তেওঁলোকে গীতৰ বাবে সাজু হৈছে। ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্য দেখাইছে। তেওঁলোকে এনেদৰে মুখ্যমন্ত্ৰী লগতে যি প্ৰধানমন্ত্ৰী ভিডিঅ' কনফাৰেন্স যোগে এই সেৱা মুকলি কৰিব। আৰু অনুষ্ঠানৰ সময়ত আচলতে তেওঁলোকে এনেদৰে যি নাগাৰা বাহিৰত কৰিব এনেদৰে তেওঁলোকে সাজু হৈছে। এইদৰে দৃশ্য দেখাইছো আমিও, যি আচলতে অসমৰ বাবে সুখবৰ তথা ভাৰতৰ বাবেও এক সুখবৰ বুলি ক'ব লাগিব। প্ৰথমখন স্লিপাৰ বন্দে ভাৰত আৰু অজস্ৰ লোক আহি উপস্থিত হৈছে, কাৰণ যি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছো। এখন দুখন বুলি নহয়, আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আচলতে 13খনকৈ যি ট্ৰেইন সেই ট্ৰেইন আচলতে মুকলি কৰিব। ইয়াৰ ভিতৰত অন্যতম হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন স্লিপাৰ বন্দে ভাৰত ৰেল, যিখন চলিব আচলতে মা কামাখ্যাৰ পৰা পশ্চিমবংগলৈ। আমি পুনৰবাৰ জনাইছো। আৰু উক্ত অনুষ্ঠানৰ বাবে যি কামাখ্যা ৰেল ষ্টেচন আছে, কামাখ্যা ৰেল ষ্টেচনত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 18 তাৰিখে অৰ্থাৎ অহাকালিও মুকলি হ'বলৈ গৈ আছে দুখনকৈ ৰেল। সেই দুখন হৈছে অমৃত ভাৰত এক্সপ্ৰেছ আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ বিষয়ে যদি আমি জনাওঁ, অসমৰ পৰা ডিব্ৰুগড় হৈ লক্ষ্ণৌ বন্তি নগৰলৈ চলিব এখন, আৰু আনখন আচলতে কামাখ্যাৰ পৰা লোকনাথ ষ্টেচনলৈ চলিব আনখন অমৃত ভাৰত। অসমৰ বাবে খুবেই সুখবৰ, যি চলিত নৱবৰ্ষৰ যি প্ৰথমটো মাহত 17 আৰু 18 তাৰিখে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ দিলে এনেধৰণৰ সুখবৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।